আমি আজি গোৱালপাৰা আৰু চাউথ কামৰূপ জিলাৰ 19টা বড়ো সংগঠনৰ কাৰ্যনিৰ্বাহক কমিটি আজি বকত অনুষ্ঠিত কৰিছোঁ। অসম চৰকাৰৰ প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ বিৰুদ্ধে বকত 19টা বড়ো জাতীয় সংগঠনৰ সংবাদমেল। বড়ো জাতিৰ সমস্যা সমাধান নকৰিলে সমাগত নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ। অসম চৰকাৰে কামৰূপ আৰু গোৱালপাৰা জিলাত বসবাস কৰা বড়ো জনগোষ্ঠীৰ জাতীয় সমস্যাসমূহ সমাধান নকৰি কেৱল প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰে নিচুকাই থকাৰ অভিযোগ তুলি আজি বকতে সংবাদমেল সম্বোধন কৰে। বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত কামৰূপ আৰু গোৱালপাৰা জিলাৰ 19টাকৈ বড়ো জাতীয় সংগঠনৰ উমৈহতীয়া মঞ্চত এই সিদ্ধান্ত গ্ৰহণ কৰে যে বড়ো জনগোষ্ঠীৰ জাতীয় সমস্যা সমাধান নকৰিলে সমাগত 2026 বৰ্ষৰ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব। উল্লেখ্য যে আজিৰ বকত কামৰূপ আৰু গোৱালপাৰা জিলা সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত আয়োজন কৰা সভাত বকুৰ ৰেক্সিয়াত নতুনকৈ দীক্ষিতা সুইটছ এণ্ড বেকাৰী, দীক্ষিতা ৰেষ্টুৰেণ্ট, দীক্ষিতা ভোজনালয় আৰু দীক্ষিতা মাৰ্টৰ একেলগে সংযোজন বকুৰ আক্সিয়া। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ এলেকাৰ 312খন বড়ো গাঁও ৰাভা হাছং পৰিষদৰ পৰা কৰ্তন কৰি বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্ত কৰি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আবেদন নিবেদন কৰি আহিছে। কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা নাই। অসম চৰকাৰে এনে হঠকাৰী সিদ্ধান্তক তীব্ৰ ধিক্কাৰ দি আজি সংবাদমেলৰ জৰিয়তে চৰকাৰক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। ইফালে চৰকাৰে অতি শীঘ্ৰে বড়ো জনগোষ্ঠীৰ জাতীয় সমস্যা সমাধান নকৰিলে অনাগত নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিয়ে। আমি আজি গোৱালপাৰা আৰু চাউথ কামৰূপ জিলাৰ 19টা বড়ো সংগঠনৰ কাৰ্যনিৰ্বাহক কমিটি আজি বকত অনুষ্ঠিত কৰিছোঁ। আৰু এই আলোচনাত আজি আমি যোৱা ফেব্ৰুৱাৰীৰ 19 তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ বড়ো কোঅৰ্ডিনেশ্যন কমিটিক BCCক আলোচনাৰ কাৰণে মাতিছিলে আৰু আলোচনাত তেওঁ কৈছিলে যে 3-4 দিনৰ ভিতৰত আকৌ আলোচনাত মিলিত হ'ব আৰু 7 দিনৰ ভিতৰত আৰু ত্ৰিপাক্ষিক বহিব। কিন্তু আজি 21 দিন পাৰ হৈ গ'ল, মুখ্যমন্ত্ৰীয়ে কথাটো ক'লে কিন্তু আজিলৈ আলোচনা কৰা নাই। আমি এই বিষয়ত যথেষ্ট দুখ পাইছোঁ আৰু আমি ধিক্কাৰ দিছোঁ। অতি সোনকালে আলোচনাৰ ব্যৱস্থা কৰিব লাগে, নহ'লে আহি থকা যিটো নিৰ্বাচন, এছেম্বলি নিৰ্বাচন, এই নিৰ্বাচনত আমি বিশেষ ভূমিকা গ্ৰহণ কৰিম। বিশেষভাৱে পশ্চিম গোৱালপাৰা, দুধনৈ, বকো ছয়গাঁও, পলাশবাৰী আৰু জালুকবাৰী এই 5টা সমষ্টিত আমি ডিচাইডিং ফেক্টৰ বড়োসকল। গতিকে আগন্তুক দিনত যদি আমাৰ ইছ্যুটো গুৰুত্ব নিদিয়ে, ৰাভা হাছঙত থকা 312খন বড়ো গাঁৱৰ সমস্যা যদি সমাধান নকৰে, তেতিয়াহ'লে আগন্তুক নিৰ্বাচনত আমি মুখ্য ভূমিকা ল'বলৈ বাধ্য হ'ম। আমি কি ভূমিকা ল'ম আজি আমি ডিচিশ্যন লৈছোঁ, যদি আজি ডিছক্ল'জ নকৰোঁ। গতিকে চৰকাৰে আমাৰ এই সমস্যাটো সমাধান কৰক। বড়ো কোঅৰ্ডিনেশ্যন কমিটি দক্ষিণ গোৱালপাৰা, দক্ষিণ কামৰূপ জিলাৰ 2টা জিলাৰ 19টা বড়ো সংগঠনৰ লগ লাগি বড়ো কোঅৰ্ডিনেশ্যন কমিটিৰ এখন কেবিনেট মিটিং হ'ল। আৰু কেবিনেট মিটিঙত আমি এটাই ডিচিশ্যন লৈছোঁ যে অনাগত 26 যি বিধানসভা ইলেকশ্যন, এই বিধানসভা ইলেকশ্যনত আমাক যিহেতুকে অসম চৰকাৰখনে 2024ৰ পৰা আগুৱাবৰি মানে মিছা কথা লৈ আমাক মানে ঠগি আছে। 2024ৰ 28 আগষ্টৰ পৰা 2026ৰ 19 ফেব্ৰুৱাৰীলৈকে চৰকাৰখনে চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ লগত আমি 4বাৰ লানি আলোচনাত বহিছোঁ। আলোচনাত নামত তেওঁ আলোচনাই কৰিছে, কিন্তু আমাৰ যি সমস্যা কামৰূপ আৰু গোৱালপাৰা জিলাত থকা 312খন বড়ো গাঁও, ইয়াক আমি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল যোৱা 2020 চনৰ যি 27 জানুৱাৰীত যি একৰ্ড হ'ল, এই একৰ্ডৰ 5 নং দফাত যি সন্নিৱিষ্ট হৈছিল বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল, এই 312খন গাঁও আমাক ৰাভা হাছঙৰ পৰা এক্সক্লুজন কৰি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত ইনক্লুড কৰাৰ কাৰণে আমি দাবী জনাইছিলোঁ। 2024ৰ পৰা 2026লৈকে তেওঁ আমাক 2 বছৰ ঠগিলে। আৰু ইয়াৰ প্ৰতি উত্তৰ দিয়াৰ কাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ। এই সিদ্ধান্ত আমি কি লৈছোঁ, কেনেকৈ আমি প্ৰতি উত্তৰ দিম, তেওঁক এই সিদ্ধান্ত আমি আজি ডিছক্ল'জ নকৰোঁ। অতি শীঘ্ৰে আমি এটা কনভেনশ্যন বহিম বড়ো কোঅৰ্ডিনেশ্যন কমিটিৰ, আৰু এই কনভেনশ্যনতে আমি ৰাজহুৱাভাৱে আমি মানে প্ৰকাশ কৰিম যে আমি অনাগত বিধানসভা ইলেকশ্যনত আমি চৰকাৰটোক কেনেকৈ প্ৰতি উত্তৰ দিব লাগে, ইয়াৰ কাৰণে আমি কিন্তু প্ৰি প্লেন কৰি ৰাখিছোঁ।